কোনোবা বিধায়কৰ যদি অশ্লীল ভাষাৰে ফোন ৰেকৰ্ডিং ভাইৰেল হৈছে, আন কোনোবা বিধায়ক প্ৰাৰ্থীৰ আকৌ চিপৰাং মৰা ৰাজনীতিক লৈ ৰচনা লিখা আৰম্ভ কৰিছে বিজেপিৰ ভিতৰচোৰাত বা গাদ্দাৰ বুলি একাংশক অভিহিত কৰিছে। মুঠৰ ওপৰত অহা 4 মে'ত যি নিৰ্বাচনী ফলাফল ঘোষণা কৰিব, তাৰ পূৰ্বে এতিয়া বিজেপিৰ ভিতৰচোৰাত বহুকেইজন নেতাই এতিয়া গাদ্দাৰ চিনাক্ত কৰাত উঠি পৰি লাগিছে বা চিপৰাং ৰাজনীতিক লৈ পেলাই উঠি পৰি লগা পৰিলক্ষিত হৈছে। আৰু তেনে সময়তে কালি কমলপুৰ সমষ্টিৰ বিধায়ক প্ৰাৰ্থী দিগন্ত কলিতাৰ এটা বিস্ফোৰক কল ৰেকৰ্ডিং ভাইৰেল হৈছে, য'ত বিজেপিৰ এগৰাকী জ্যেষ্ঠ যিগৰাকী ৰাজীৱ শৰ্মা দিগন্ত কলিতাতকৈও পূৰ্বতে বিজেপিত যোগদান কৰা, তেওঁক অশ্ৰাব্য গালি গালাজ কৰা আমি দেখিবলৈ পালোঁ। আমি এতিয়া এইটো শুনাই নিদিওঁ, আপোনালোকে নিশ্চয়কৈ সামাজিক মাধ্যমত দৌৰি ফুৰিছে, এইটো আপোনালোকে শুনা পাইছে আৰু বহুজনে তেওঁক ককৰ্থনা কৰিছে। ইমান এজন বিধায়ক, এটা সংস্কাৰী দলৰ বিধায়কৰ এনেকুৱা ধৰণৰ মুখৰ ভাষা হ'ব পাৰেনে? বা এটা সুসংগঠিত বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল বুলি দাবী কৰা বিজেপিৰ ভিতৰচোৰাত কোনে চিপৰাং মাৰিলে বা নিজৰ দলৰ নেতাকৰ্মীক কিহৰ কাৰণে তেওঁলোকে ৰাখিব নোৱাৰিলে? এই সম্পৰ্কত নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়াৰ দৃষ্টিভংগী কি, আমি জানিবলৈ চেষ্টা কৰিম। সমগ্ৰ বিষয় ইতিমধ্যে আপুনিও জ্ঞাত, গোটেই বিষয় লৈ আপোনাৰ দৃষ্টিভংগী কি হ'ব পাৰে? দুটা কথা। প্ৰথমতে যিটো কথা কোৱা হৈছে, তুমি কৈছা যে বিজেপি এটা সংস্কাৰী দল। প্ৰথম কথা, বিজেপি এটা সংস্কাৰী দল নহয়। সংস্কাৰী দল বুলি ক'লে যিটো বুজা যায় যে তাত তেওঁলোকৰ আচৰণ ব্যৱহাৰ পাতি সংস্কৃত, ভদ্ৰজনোচিত। আমি তেনেকুৱা বহুত উদাহৰণ আমি পাওঁ, বহুত উদাহৰণ আমি দিব পাৰোঁ, যিবোৰৰ দ্বাৰা আমি ক'ব পাৰোঁ যে বিজেপি এটা সংস্কৃত মানুহৰ দল নহয়। আৰু তাৰ জ্বলন্ত উদাহৰণ যদি আমি কওঁ, সেই জ্বলন্ত উদাহৰণ আমি ক'ম অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰু অলপতে আমি পশ্চিমবংগ বিধানসভা নিৰ্বাচনত অমিত শ্বাহৰ যিবোৰ আচৰণ দেখিছোঁ, তাৰ আগতে ঠিক সেই একেধৰণৰ আচৰণ আমি ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ ক্ষেত্ৰত দেখিছিলোঁ। মমতা বেনাৰ্জীক লৈ তেওঁ যি ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰিছিল। গতিকে প্ৰথম কথা হ'ল যে বিজেপি এটা সংস্কাৰী দল নহয়। এতিয়া দ্বিতীয় কথাটো কি? দ্বিতীয় কথাটো হ'ল যে কিয় এই ধৰণৰ আচৰণ দিগন্ত কলিতাৰ মুখত আমি কিয় এনেকুৱা ধৰণৰ কথা শুনিছোঁ, বা ৰঞ্জিত দাসে কিয় চিপৰাং মৰাৰ কথা কৈছে। তাৰ আগতে এটা কথা কৈ লওঁ, তুমি যিটো কৈছিলা যে সংস্কাৰী দল আৰু সুসংগঠিত বুলি কয়, ডিচিপ্লিন দল, হয়, সুসংগঠিত শব্দটো ইয়াত প্ৰযোজ্য হয়। কি কাৰণে অনুশাসন মানি চলা দল বুলি কোৱা হয়? কিয় এই অনুশাসনটো আচলতে অনুশাসনৰ দুটা অৰ্থ। এটা অৰ্থ হ'ল, এটা আমাৰ যে মানুহে কয় ভয়ত ভজা আৰু ভক্তিত ভজা। ভক্তিত ভজা কথাটো হৈছে এজন মানুহৰ প্ৰতি সন্মান আছে, গতিকে তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা। আৰু ভয়ত ভজাটো কি? যে মানুহজনৰ প্ৰতি আচলতে প্ৰকৃতাৰ্থত সন্মান নাই, কিন্তু তেওঁৰ প্ৰতি ভয় আছে, আৰু সেইকাৰণে তেওঁৰ প্ৰতি আমি সন্মানটো দেখুৱাওঁ। গতিকে ভাৰতীয় জনতা পাৰ্টি হৈছে ভাৰতীয় জনতা পাৰ্টিৰ লগত যিসকল ব্যক্তি আছে, তেওঁলোক হৈছে ভক্তিত ভজা নহয়, তেওঁলোক হৈছে ভয়ত ভজা। গতিকে তুমি যিটো ভাৰতীয় জনতা পাৰ্টিৰ সুসংগঠিত যিটো ৰূপ দেখিছা, অনুশাসনৰ কথা যিটো কৈছা, এই অনুশাসনটোৰ প্ৰশ্নটো হৈছে যে ইয়াত তেওঁলোকৰ কেন্দ্ৰীয় কৰ্তৃত্বটো ইমান বেছি। বিজেপি ভাৰতীয় জনতা পাৰ্টি দলৰ যিটো কেন্দ্ৰীয় কৰ্তৃত্ব, সেই কৰ্তৃত্বটো ইমান বেছি যে তাত যদি কোনোবাই কিবা বিৰোধিতা কৰি কিবা এটা কথা কয়, সেইটো নৰজে আৰু লগে লগে মানুহজনৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হয়।
এইটো হৈছে বিজেপি দলৰ চৰিত্ৰ। এতিয়া প্ৰশ্নটো হ'ল যে তেনেকুৱা এটা দলৰ ক্ষেত্ৰতো আজি কিয় দিগন্ত কলিতাই এই ধৰণৰ কথা ক'লে বা ৰঞ্জিত দাসে কিয় চিপৰাংমাৰাৰ কথা ক'লে, আৰু বিশেষকৈ দিগন্ত কলিতাৰ যিটো তোমাৰ ভাইৰেল হোৱাৰ কথা কৈছা, সেইবোৰ মই বৰ বেছি নাচাওঁ এইবোৰ মোৰ, কাৰণ এইবোৰ মোৰ ৰুচিৰ লগত মিলা বস্তু নহয়। তাৰ কাৰণটো হৈছে যে কিবা এটা তেওঁলোকৰ মাজত আভ্যন্তৰীণ খেলি মেলি এটা হৈছে, আৰু আভ্যন্তৰীণ খেলি মেলি এটা হোৱাটো এফালৰ পৰা স্বাভাৱিক। কিয় যে তেওঁলোক আজি অসমত, কেন্দ্ৰত তেওঁলোক আজি 12 বছৰ ক্ষমতাত আছে, আৰু অসমত তেওঁলোক আজি 10 বছৰ ক্ষমতাত আছে। আৰু 10 বছৰ ক্ষমতাত থাকোঁতে প্ৰশ্নটো হয় কি যে সুসংগঠিত পাৰ্টীৰ কথাটো হ'ব যে তোমাৰ পাৰ্টীৰ সেইটো RSS সুসংগঠিত, এসময়ত RSS বৰ সুসংগঠিত আছিল, কাৰণ তেওঁলোকে নিজৰ ব্যক্তি স্বাৰ্থৰ কথাটো নভবাকৈ তেওঁলোকে ৰাজহুৱা স্বাৰ্থৰ কাৰণে কাম কৰিছিল। তেওঁলোকৰ আদৰ্শ মোৰ লগত নিমিলিব পাৰে, সেইটো এটা বেলেগ কথা, কিন্তু তেওঁলোকে দেহে কেহে তেওঁলোকে খাটিছিল, আৰু সেইটো মই দেখিছোঁ, মই নিজে জানো তেনেকুৱা ধৰণৰ মানুহ। কিন্তু এতিয়া তেওঁলোক ক্ষমতাত আছে যোৱা 10 বছৰ অসমত। এই ক্ষমতাত যেতিয়া আছে 10 বছৰ, আৰু যিবোৰ ক্ষমতাত ভাগ পোৱা নাই তেওঁলোকৰ মাজত বিৰোধিতা, তেওঁলোকৰ মাজত অসন্তুষ্টি, এইটো স্বাভাৱিক। গতিকে দিগন্ত কলিতা আৰু ৰঞ্জিত দাস, গতিকে তেওঁলোকৰ সমষ্টিত তেনেকুৱা মানুহ নিশ্চয় আছে, আৰু সেই যিটো ক্ষোভ, সেই ক্ষোভৰ, আৰু তেওঁলোকে হয়তো ৰঞ্জিত দাস বা দিগন্ত কলিতাক যিখিনি সমৰ্থন দিব লাগিছিল সেইখিনি সমৰ্থন দিয়া নাই। আৰু এটা অঞ্চলত গ'লে তেওঁ বিধানসভা সমষ্টিত যেতিয়া বিধানসভা সমষ্টিত কাম কৰে, যেতিয়া প্ৰচাৰ চলায়, সেইটোতো আৰু স্পষ্ট কথা, এইটো গম পাই যে কোনে কাৰ লগত আছে, কোনে কাৰ লগত নাই। গতিকে ফলস্বৰূপে এই ধৰণৰ বিক্ষোভৰ, অসন্তুষ্টিৰ বহিঃপ্ৰকাশ ঘটিছে। গতিকে মূল কথাটো হৈছে সেইটো, আৰু সেইটোৱে এই কথাটো প্ৰমাণ কৰি দিছে যে তাৰমানে তেওঁলোকৰ সাংগঠনিক ক্ষেত্ৰত গোটেইবোৰ কথা আগৰ দৰে নিয়ন্ত্ৰণৰ ভিতৰত নাই। আৰু এটা কথা, যিগৰাকী ৰাজীৱ শৰ্মাক দম দিছিল, তেওঁ বহু জ্যেষ্ঠ বিজেপি নেতা বুলি কোৱা হয়, কিন্তু সিদিনাখন 2015 চনত হিমন্ত বিশ্ব শৰ্মাৰ পাছে পাছে যোৱা দিগন্ত কলিতা আচলতে প্ৰাক্তন কংগ্ৰেছীসকলৰ যিসকলৰ উৎপাতত বিজেপিৰ জ্যেষ্ঠ নেতাসকলৰ মানে ক্ষোভটো বৃদ্ধি পাইছে, আৰু তাৰে বহিঃপ্ৰকাশ এনেকুৱা ধৰণে দেখিবলৈ পোৱা গৈছে নেকি? আৰু এটা কথা মই লগাই দিওঁ, যিহেতু বিধায়ক হিচাপে বহু বিলাসী জীৱন আমি কটোৱা দেখিবলৈ পাওঁ দিগন্ত কলিতাৰ ক্ষেত্ৰত, আৰু এতিয়া পৰাজয়ৰ আশংকাত ভুগিছে নেকি সেই বিজেপি নেতাকৰ্মীসকলৰ সমৰ্থনৰ অভাৱত? সেইকাৰণে এনেকুৱা ধৰণৰ উগ্ৰ স্বভাৱ এটা পৰিস্ফুট হৈছে নেকি? দুইটা বিষয় কি ভাবে চাই আপুনি? নহয়, প্ৰথম কথাটো হৈছে তোমাৰ এইটোতো এক ধৰণৰ হতাশাৰ কথাটো হয়েই, হতাশা। এতিয়া তেওঁ জয়ী হয় নে পৰাজিত হয় সেই কথাটোতো মই ক'ব নোৱাৰোঁ, কিন্তু এটা কথা অতি নিশ্চিত, এইটো যে এই ধৰণৰ কথা মানুহে কেতিয়া কয়, এইটো এটা ফ্ৰাষ্ট্ৰেশ্যন, এটা হতাশাৰে এটা বহিঃপ্ৰকাশ। যদি সকলো বস্তু তেওঁলোক কোন কিমান শান্ত, কোন কিমান শিষ্ট, কোন কিমান সাধু, সেইটো আমাৰ সকলোৰে জনা আছে, সেইটো জানিবলৈ আমাৰ বাকী নাই। কিন্তু ঘটনাটো হৈছে কি যে দেখাত যেন এটা মানে তেওঁলোকৰ মাজত খুব সাংঘাতিক ধৰণৰ অনুশাসন আছে, এটা নিয়ন্ত্ৰণ আছে, সেইটো দেখুওৱা এটা বস্তু, সেইটো এটা দেখা আমি বাহিৰৰ পৰা দেখা বস্তু, ভিতৰত যে নাই সেই কথাটো আমি জানো। আৰু সেই কথাটো যে জানো, সেইটো আমি যোৱা নিৰ্বাচনৰ সময়ত আমি দেখা নাপালোঁ জানো? পালোঁ নহয়, যে যোৱা নিৰ্বাচনৰ সময়ত আমি দিছপুৰ সমষ্টিত কি দেখা পালোঁ? দিছপুৰ সমষ্টিত যদি আজি কোৱা যায় যে দিছপুৰ সমষ্টিত যিটো প্ৰতিদ্বন্দ্বিতা হ'ল, সেইটো কাৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে? সেইটো আচলতে কংগ্ৰেছৰ মাজতে প্ৰতিদ্বন্দ্বিতা হৈছে। প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছতো সেইদিনালৈকে কংগ্ৰেছত আছিলে, এদিন আগত গৈছে, পিছদিনাখনে টিকট পাইছে। মীৰা বৰঠাকুৰ কংগ্ৰেছৰ, আৰু সময়ততো আকৌ মীৰা বৰঠাকুৰ বিজেপিত আছিলে। তাৰপিছত তোমাৰ ভূপেন বৰাৰ ক্ষেত্ৰত আমি কি দেখা পালোঁ?
তাৰপিছত তোমাৰ ইষ্ট গুৱাহাটী পূব গুৱাহাটী সমষ্টিত আমি কি দেখা পালোঁ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ক্ষেত্ৰত কি দেখা পালোঁ মন কৰিবা যে সিদ্ধাৰ্থ ভট্টাচাৰ্যই আজি কিছুদিন আগতে জয়ন্ত দাসে যেনেকুৱাকৈ খুব মুকলিভাৱে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে বা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৈছে বাকীকেইজনে তেনেকুৱাকৈ কোৱা নাই আৰু সেইজন ব্যক্তি আছিল কি নাম আছিলে তেওঁৰ এই যে বিহপুৰীয়া যিজন আছিলে অমিয়া ভূঞাই প্ৰথমতে অলপ ফুচফুচাইছিল পিছত জানিবা ঠাণ্ডা হ'ল কিন্তু মন কৰিবা এটা কথা যে সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই আজি কিছুদিন আগতে এটা ভিডিঅ' এটা কৰিছিল আৰু সেই ভিডিঅ'টোত সিদ্ধাৰ্থ ভট্টাচাৰ্যই ইন্দিৰা গান্ধীক ভূয়সী প্ৰশংসা কৰিছিল যে তেওঁ দেউতাকৰ লগত গৈ মহেন্দ্ৰ মোহন চৌধুৰীৰ ঘৰলৈ গৈছিল তাত তেওঁক ভিতৰলৈ মাতি নিলে তেতিয়া মহেন্দ্ৰ মোহন চৌধুৰী গৌৰীশংকৰ ভট্টাচাৰ্য আৰু ইন্দিৰা গান্ধীয়ে একেলগে ৰাতিৰ ভাত খাইছে আৰু তেতিয়া যে ইন্দিৰা গান্ধীৰ ভাৱ ভংগী কথা বতৰাত সিদ্ধাৰ্থ ইমান তেওঁ মানে তেওঁৰ আপ্লুত হৈ গৈছে আৰু সেই কথাটো তেওঁ কৈছে এতিয়া প্ৰশ্নটো হৈছে সেই কথাটো তেওঁ এতিয়া কিয় কৈছে তাৰো কিবা অৰ্থ পৰমৰ্থ থাকে নহয় নিউ গুৱাহাটীত এতিয়া ডিপ্লুৰঞ্জন শৰ্মা কলিয়াবৰৰ হয় তেওঁক আনি পেলাই দিলেহি সেইটোৱে গতিকে এইবোৰ কথাও আমি বিটুইন দ্য লাইনছ আমি তাৰ অৰ্থ কৰিব লাগিব গতিকে এওঁলোকৰ এইটো ঘটনা ঘটিছে যে তেওঁলোকৰ মাজত এই যে এক ধৰণৰ যে অসন্তুষ্টি আৰু সেই অসন্তুষ্টি এতিয়া তাৰমানে পাৰ্টি ফোৰামৰ বাহিৰলৈ ওলাই আহিছে প্ৰাক্তন কংগ্ৰেছী দপদপনিত এতিয়া যিসকল জ্যেষ্ঠ বিজেপি নেতা সেইসকলৰ মানে অৱস্থা তথৈবচ সেইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন সেইটো মই অলপ পাহৰি গৈছিলোঁ কথাটো চোৱা এটা কথা মই কওঁ সেইটো হৈছে যে RSSৰ সমৰ্থনত ভাৰতীয় জনতা পাৰ্টি ক্ষমতালৈ আহিছে কিন্তু প্ৰশ্নটো হৈছে কি ক্ষমতালৈ অহাৰ পিছত এতিয়া বহুতেই কথাটো কৈছিলে অৱশ্যে 2024 নিৰ্বাচনত তেওঁলোকে এটা খুন্দা খাইছিলে RSSৰ পৰা কিন্তু ক্ষমতা বস্তুটো এনেকুৱা যে আজি ইয়াত যিসকলে বহু বছৰ ধৰি RSSৰ কৰ্মকৰ্তা যিসকলে RSSৰ হৈ কাম কৰি আছে তেওঁলোকৰ জহতে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আহিল আৰু আহি এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ ক্ষমতাত যিসকল মানুহ আছে তেওঁলোকৰ প্ৰায় 50% মানুহ কংগ্ৰেছ আৰু অন্য দলৰ পৰা অহা মানুহ তেওঁলোকৰ আচলতে তেওঁলোকৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যি আদৰ্শ যি মতাদৰ্শ তাৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই মই তোমাক স্পষ্টকৈ কৈছোঁ তাৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক নাই দিগন্ত কলিতাৰ সম্পৰ্ক নাই জয়ন্ত মল্লবৰুৱাৰ সম্পৰ্ক নাই তাৰ লগত পীয়ুষ হাজৰিকাৰ সম্পৰ্ক নাই এই তেনেকুৱাবোৰৰ সম্পৰ্ক নাই তেওঁলোক আচলতে কমিউনেল মানুহ নাছিলে বুজিছা কিন্তু দেখিছে ভাৰতীয় জনতা পাৰ্টিত আহিছে গতিকে ভাৰতীয় জনতা পাৰ্টি তেওঁলোকে বলতিষ্ঠ কৰিব লাগিব কিন্তু প্ৰশ্নটো হৈছে এইটো যে এইসকলৰ হাতলৈ যেতিয়া ক্ষমতা আহি গ'ল তুমি এই কৈছা দিগন্ত কলিতাৰ মানে দামী গাড়ী ক্ষমতা আহি যোৱাৰ পিছত এই যিসকলে ইমান দিনে কাম কৰি আছিল পুৰণা বিজেপি তেওঁলোকে অৱজ্ঞা কৰিব পৰা হ'ল গতিকে এতিয়া কেন্দ্ৰীয় চৰকাৰতো আমি সেই কথাটো দেখা পাইছোঁ কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত এতিয়া RSS আৰু বিজেপিৰ মাজত এটা সময়ত এই ধৰণৰ কথা ওলাইছিলে যে নৰেন্দ্ৰ মোদীয়ে RSSকে নিয়ন্ত্ৰণ কৰা হৈছে এই মুহূৰ্তত অলপ সেই যিটো সমীকৰণ সেইটো অলপ সলনি হৈছে গতিকে আমাৰ অসমতো সেই কথাটো হৈছে এওঁলোকৰ হাতত যিহেতু ক্ষমতা আছে এই পুৰণা যিসকল মানুহ আছিল সেই পুৰণা মানুহসকলকো তেওঁলোকে পৰায়ণ কৰা হৈছে তেওঁলোকৰ প্ৰতি বেপৰোৱা দৃষ্টিভংগী তেওঁলোকে ল'ব পৰা হৈছে আৰু তাৰে উদাহৰণ এই যিটো কথোপকথন সেই কথোপকথনটোৰ পৰা সেই কথাটো ওলাইছে যে এওঁলোক তাৰমানে
এওঁলোকে ক্ষমতাৰ দ্বাৰা ইমান তেওঁলোকে মতলীয়া হৈ আছে, বলীয়া হৈ আছে, গতিকে তেওঁলোকে পুৰণা যিখিনি মানুহ আছিল তেওঁলোকৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা, সন্মান, আন্তৰিকতা একো নাই। নিশ্চয়কৈ যিহেতু কৈ থকা হয় আচলতে দেখুৱাই পেলাই যে বিজেপি এটা সংস্কাৰী দল বুলি কোৱা হয়, সুসংগঠিত দল বুলি কোৱা হয়, কিন্তু সেইটো এটা ওপৰত থকা প্ৰলেপহে। সেই প্ৰলেপটো যদি আঁতৰাই চায় তেতিয়া এনেকুৱা ধৰণৰ যিবিলাক কৰ্মকাণ্ডৰ কথা ইতিমধ্যে পৰেশ মালাকাৰ ডাঙৰীয়াই তুলি ধৰিলে বা ময়ো আপোনালোকৰ আগত ক'লোঁ, সেই তেনেকুৱা ধৰণৰ ছবিসমূহে দেখিবলৈ পোৱা যায়। আৰু এটা কথা ক'বই লাগিব যে বিজেপিৰ আগৰ যি নীতি আদৰ্শ বিজেপি দলটোৰ বা RSSৰ আদৰ্শৰে যি পৰিচালিত হৈছিল, এতিয়া কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হওক বা গৃহমন্ত্ৰী অমিত শ্বাহেই হওক বা হিমন্ত বিশ্ব শৰ্মাই হওক বা বিধায়ক প্ৰাৰ্থীসকলেই হওক, দিগন্ত কলিতাই হওক বা অন্যান্য যিসকল নেতা, পীযুষ হাজৰিকাই হওক, তেওঁলোকৰ মুখৰ যি ভাষা বা ব্যৱহাৰ তাৰ পৰা কিন্তু দেখিলে আমি লক্ষ্য কৰিম যে এটা কথা আমি লক্ষ্য কৰোঁ যে তেওঁলোক আচলতে ওপৰে ওপৰেহে সংস্কাৰী দল, কিন্তু ভিতৰি তেওঁলোকৰ নেতাৰ মুখত কিন্তু সেই সংস্কাৰিতাৰ কিন্তু কোনো ধৰণৰ প্ৰমাণ পোৱা নাযায়। ধন্যবাদ।